Good morning, Saraswati Hokal. Gunosab 2020 or previous year question paper loi ahisu. গতিকে আমাৰ যোনটো 5 তাৰিখত হ'বলগীয়া গুণোৎসৱ পৰীক্ষা তাৰ বাবে অভ্যাসৰ কাৰণে কেইটামান প্ৰশ্ন উত্তৰ আমি আজি অভ্যাস কৰিম ইংলিছ বিষয়ৰ গতিকে ল্যাঙ্গুৱেজ টু ইংলিছ বিষয়ৰ গুণোৎসৱ ফেজ 2 2022 ৰ প্ৰশ্ন উত্তৰ এয়া মই তোমাৰ ওচৰত মই শেয়াৰ কৰি আছো আশা কৰিছো তোমালোকে দেখা পাই আছে এটো হল গুণোৎসৱ ফেজ 2 গতিকে এয়া চোৱা ল্যাঙ্গুৱেজ 1 অলপ জুম কৰি চাবা তোমালোকে read the passage below and answer the question from 1 to 5 promise মানে টাইটেল দিছে প্যারাগ্রাফৰ এটা প্যারাগ্রাফ দিছে স্যার এই প্যারাগ্রাফটো পঢ়ি তাৰ তলৰ আনসাৰ কিটা আমি উত্তৰটো লিখিব লাগিব OMR শীটত আমি ধৰক আমি কেনেকা তোমালোকে গুলগুল কি কৰা যে এটো ৰাউন্ড কৰিব লাগিব the talented student Kamal had come to the city with his family not many days ago their father had been transferred Kamal এটা বহুত ট্যালেন্ট আৰু ইন্টেলিজেন্ট লৰা স্টুডেন্ট had come to the city এটা নতুন শহৰত আহিলে নতুন সিটিত আহিলে with his family লগত পৰিবাৰৰ লগত এদিন মান আগত many days ago their father had been transferred তেওঁ দেউতা ট্ৰান্সফাৰ হৈছিল he became very close to his new friends নিলিম তেওঁ কেইটামান নতুন লগৰ লগ পালে তেওঁ লগৰ লগত বহুত ক্লোজ হল নীলিমা দীপক এণ্ড পালস এই তিনটা লগৰ তেওঁ লগ পালে কমলে আৰু তেওঁ লগত খুবেই ভাল তেওঁলোকৰ ৰিলেশন আৰম্ভ হল while returning from school তাৰ মানে স্কুলৰ পৰা বিদ্যালয়ৰ পৰা যেতিয়া তেওঁলোকে ঘূৰি আহি আছিল he and his friends ate spicy fried grams from a roadside vendor এটা roadside vendor যেতিয়া তেওঁলোকে ঘূৰি আহি আছিল স্কুলৰ পৰা তেওঁলোকে এটা দোকানৰ পৰা যোনটো ৰোডৰ ওচৰতে যোন দোকান বিলাক থাকে যে পাও ভাজি বাকি তেনেকুৱা ফাস্ট ফুড বা তেনেকুৱা বনায় তেওঁৰ পৰা এটা স্পাইসি মানে বহুত মছলা থকা মানে এটা ফ্ৰাইড ভাজা এটা ফুড তেওঁলোকে খালে তাত বহুত স্পাইস আছিল মানে মছলা বহুত আছিল হি এট ইট অলমোস্ট ৰেগুলাৰলি সদায় খায় সদায় তেওঁলোকে আহে এইটো দোকানত খায় his mother came to know about this তেওঁ মাদাৰে মানে মায়ে গম পালে এই বিষয়ত and warned him not to eat such unhealthy food তেওঁলোকক warning কৰিলে কলে যে তোমালোকে এনেকুৱা ধৰণৰ আনহেলদি ফুড মানে স্বাস্থ্যৰ কাৰণে যোনটো মানে ভাল নহয় তেনেকুৱা ফুড নাখাবা তেনেকুৱা খাদ্যবোৰ নাখাবা কমল did not listen কমলে নুশুনিলে আৰু এনেকে খাই থাকিব কাৰণে কৰিলে খাই থাকিলে ৰেগুলাৰলি মানে সদায় তেওঁলোকে খোৱা আৰম্ভ কৰিলে তাৰ পিছতো মানে কোৱা পাছতো তেওঁলোকে কথাটো নুশুনিলে Kamal's annual examination had come and he studied with great attention কমলৰ annual examination আহিলে বছৰিকা পৰীক্ষা আহিলে আৰু হি বহুত গুৰুত্ব দি পঢ়া আৰম্ভ কৰিলে but on the first day কিন্তু প্ৰথম দিনত এক্সামিনেশনৰ প্ৰথম দিনত he had great stomach ache তাক এটা বহুত জোৰকে পেট বিষ আৰম্ভ হ'ল he could not sit in the examination বহিবই নোৱাৰিলে but on the doctor checked and said that it was due to eating spicy foods ডক্টৰে চেক কৰিলে আৰু চেক কৰাৰ পাছত ক'লে ডক্টৰে যে এটো বেয়া খাদ্য খোৱাৰ কাৰণে হৈছে আৰু বহুত মছলা বেছি খোৱাৰ কাৰণে হৈছে he also explained common the harmful effects of spicy foods ডক্টৰে কমল ক'লে যে কি ধৰণৰ আমাৰ ৰোগ হ'ব পাৰে আৰু কেনেকুৱা মানে প্ৰভাৱ মানে বেয়া প্ৰভাৱ পেলাব পাৰে আমাৰ মছলা খানা বুৰে কমল realized his mistake কমলক নিজৰ ভুল হি বুজি পালে আৰু হি ধৰক অনুভৱ কৰিলে হি যে ভুল কৰিছিলে he promised his mother that he would be conscious of having healthy foods in future ভৱিষ্যত হি এনেকুৱা ধৰণৰ খাদ্যবোৰ নাখায় বুলি মাক প্ৰমিস কৰিলে শপত খালে what was the question number 1 what is the name of the new student who came to the city আচ্ছা নতুন স্টুডেন্টৰ নাম কি আছিল এটা প্ৰশ্নটো কি আছে নতুন স্টুডেন্টটো শহৰত আহিছিল এই নতুন স্টুডেন্টৰ নাম কি আছিল নীলিম আছিল না পালস আছিল না কমল আছিল না দীপক আছিল গতিকে কমল হয় না কমল আছিল গতিকে কমলত টিক মাৰ্ক কৰি দিলে হল ভুল কৰি দিলে গতিকে এইবোৰ উত্তৰবোৰ প্ৰশ্নবোৰ বহুত ইজি থাকে কিন্তু বুজিব লগা হয়
আৰু সেই বুজিবৰ কাৰণেহে এইবোৰ পৰীক্ষা লোৱা হয় তোমালোকক, ঠিক আছে। গতিকে তোমালোকে ভালকে বুজি প্ৰশ্ন উত্তৰটো কৰিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 2, why did Kamal's family come to the city? কমলৰ ফেমিলি কিয় আহিছিলে হেৰিয়ত, চিটিত কিয় আহিছিলে, চহৰত কিয় আহিছিলে? ফৰ হিজ ফাদাৰ্ছ ট্ৰান্সফাৰ, ফাদাৰৰ ট্ৰান্সফাৰ হৈছিলে সেইকাৰণে। ফৰ হিজ অৰ্নিং নিউ ফ্ৰেণ্ডছ, নতুন লগৰ লগ ধৰিবৰ কাৰণে, সেইটো নহয়। ফৰ চিং ডক্টৰছ, ডক্টৰক চাবৰ কাৰণে। ফৰ ৰিডিং ইন নিউ স্কুল, নতুন স্কুলত পঢ়িবৰ কাৰণে। নতুন স্কুলত পঢ়িবৰ কাৰণে নহয়, ডক্টৰক চাবৰ কাৰণেও নহয়, আৰু নতুন লগৰক লগ কৰিবৰ কাৰণেও নহয়। ফাদাৰ ট্ৰান্সফাৰ হৈছিলে সেইকাৰণে আহিছিলে। গতিকে প্ৰথম এইটো শুদ্ধ হ'ব। তাৰপিছত why did Kamal suffer from stomach ache in the school? কমলৰ পেট বিষ কিয় আৰম্ভ হৈছিলে স্কুলত? ফৰ গোয়িং টু এ নিউ স্কুল, নতুন স্কুলৰ অহাৰ কাৰণে, এইটো নহয়। ফৰ নট ষ্টাডিং এটেন্টিভলি, ভালকে পঢ়া শুনা নকৰাৰ কাৰণে, এইটোও নহয়। ফৰ গিভিং এক্সামিনেশ্যন ইন স্কুল, এক্সাম দিবৰ কাৰণে স্কুলত, এইটোও নহয়। মানে এক্সামৰ ভয়ত পেট বিষ হ'ল, এইটোতো নহয়। ফৰ ইটিং ফুডছ এণ্ড ফ্ৰম মেড চাইড ৰোড চাইড ভেণ্ডৰ্ছ, মানে ৰাস্তাৰ কাষৰ পৰা যোনটো স্পাইচি ফুড খাইছিলে সেইটো কাৰণে। এইটো শুদ্ধ হ'ব, ডি হ'ব শুদ্ধ। হুইচ অফ দ্য ফলোইং ৱৰ্ড ইজ এ নাউন? ইয়াৰ পৰা তোমালোকে বাছি ল'বা কোনটো নাউন হয়। অল, শুড, কমল আৰু ইট। আচ্ছা, নাউন মানে কি? নাউন মানে হ'ল কোনোবা মানুহৰ নাম বা বস্তুৰ নাম, হয় নে নহয়? গতিকে ইয়াত মানুহৰ নাম কোনটো? কমল হ'ব নাউন। গতিকে এয়া আমি চাম নেক্সট। তাৰপিছত আমি চাম নেক্সট কুৱেশ্যন, which is the word opposite in the meaning to the word healthy? আচ্ছা, হেলদিৰ অপজিট ৱৰ্ড কি, বিপৰীত অৰ্থ কি হেলদি? গতিকে ইয়াত দেখা পাই আছে ডেঞ্জাৰাছ, এ দিয়া আছে, বি দিয়া আছে আনহেলদি, চি দিয়া আছে ৰিয়েলাইজেশ্যন, ডি দিয়া আছে কনচিয়াছ। গতিকে আমাৰ নিশ্চয় এইটো আনহেলদি হ'ব, হয় নে? বি হ'ব শুদ্ধ। ঠিক আছে, বি হ'ব আনহেলদি। তাৰপিছত এনেধৰণৰ আৰু এটা কুৱেশ্যন আছে, চোৱা। হিউজপুৰ ইজ দ্য নেম অফ মালায়াছ গ্ৰাণ্ডফাদাৰ হোম। মালায়াছ গ্ৰাণ্ডফাদাৰ মানে ককাৰ ধৰক হোম, ঘৰৰ নাম হৈছে হিউজপুৰ। The entire surrounding is made green and beautiful by the lines of pine trees in the both side of the road to grandfather's home. গোটেই এৰিয়াটো মানে ধৰক গোটেই এৰিয়াত সেউজীয়া গছ গছনি আছে, আৰু সেউজীয়া গছ গছনি এটা শাৰী পাতি গছ গছনি লগোৱা আছে দুইটা চাইডে, মানে গ্ৰাণ্ডফাদাৰ যোনটো ককাৰ ঘৰৰ লগে সকলো এৰিয়াত, মানে ঘৰৰ ওচৰৰ এৰিয়া যিমান আছে সকলো এৰিয়াত ধুনীয়া ধুনীয়া গছকেইটা লগোৱা আছে। টু দ্য নৰ্থ অফ দিছ আউট, মানে পূৰ্ব দিশাত, মানে ঘৰৰ পূৰ্ব দিশত, উত্তৰ দিশত কিচেন আছে। টু দ্য চাউথ এ শেড, দক্ষিণ ফালে শেড আছে, কিবা গৰুৰ ৰখা ঠাই এনেকে ধৰণৰ। এ বাৰ্ণ টু দ্য ইষ্ট, এ বাৰ্ণ টু দ্য ইষ্ট, হা, এ বাৰ্ণ টু দ্য ইষ্ট বুলি কৈছে। ঠিক আছে, তো এইটো মই চাই আছো ৰবা। বাৰ্ণ মানে কি? গতিকে বাৰ্ণ মানে হ'ল এনে হিন্দীত খলিহান বুলি কয়। তাৰমানে কিবা পশু, তেনেকুৱা ছাগলী গৰু ৰখা ঠাই, নহলে কিবা আমি ধৰক কিবা ষ্ট'ৰ হাউচ নিচিনা ৰাখোঁ, ধানবোৰ থওঁ নহয়, এনেকুৱাবোৰক আমি বাৰ্ণ বুলি কওঁ। তো গতিকে পূৰ্ব দিশত বৰ্ণ আছে, আৰু পশ্চিমত এটা কূপ আছে, মানে মুৰ্গী ৰখা ঘৰ। দেয়াৰ ইজ অলছ' এ লাৰ্জ পণ্ড টু দ্য ৱেষ্ট। আচ্ছা, ৱেষ্টৰ ফালে আৰু এটা কি আছে? পশ্চিম ফালে পণ্ড এটা আছে, পণ্ড মানে পুখুৰী। বাই দ্য চাইড অফ দ্য পণ্ড ইজ এ হাট, আৰু পণ্ডৰ ওচৰতে কাষতে এটা হাট আছে, ঝুপৰি নিচিনা ঘৰ আছে। নেক্সট টু দ্য বাৰ্ণ ইজ এ স্মল নামঘৰ এটা, মানে বাৰ্ণৰ পাছত কি আছে? নামঘৰ এটা আছে। ৱেৰ গ্ৰাণ্ডফাদাৰ প্লেজ দ্য ড্ৰাম এণ্ড ছিংছ নাম ঘোষাছ, ৰাইট? গতিকে তেওঁ মানে প্ৰাৰ্থনা পূজা পাঠ কৰে আৰু ড্ৰাম বজায় গধূলি সময়ত ককাই, সেই নামঘৰ আছে। দ্য চেণ্ট অফ দ্য ইনচেন্স ষ্টিক্স, ইনচেন্স ষ্টিক্স মানে হ'ল ধূপকাঠি, ধূপ আমি জ্বলাওঁ যে, অগৰবত্তি বুলি কয় যে, এইটো মানে চেণ্ট, যোনটো ফ্লেভাৰ গোন্ধ এইটো ওলাই থাকে। ফিল্ছ দ্য হোল ইনভাইৰমেণ্ট, গোটেই ইনভাইৰমেণ্ট, মানে যিমান পৰিৱেশ আছে, মানে ওচৰত মানে যিমান ঠাই আছে তাত মানে গ্ৰাণ্ডফাদাৰে যোনটো ধূপ জ্বলায়, এই ধূপৰ সুগন্ধটো ওলাই থাকে। ডিউৰিং দ্য ছামাৰ ডেজ, মানে গৰম দিনৰ সময়ত, মলায়া চিটছ দেয়াৰ ইন এ কৰ্ট, এটা ধৰক সৰু এটা ঘৰত গৈ বহে, তাত মলায়া বহি থাকে তাত।
গৰম দিনত বহিবৰ কাৰণে এটা ছাউনি নিচিনা বনোৱা হয়, তাত মানে বহে। গ্ৰাণ্ডফাদাৰ টেলছ আৰ মেনি ষ্টৰিজ, গ্ৰাণ্ডফাদাৰ ককাই মানে বহুত ষ্টৰিজ শুনায় তাক, কাহানী কথা শুনায়। She takes the warmth of the fire with her grandparents, গ্ৰাণ্ডপেৰেণ্টছৰ লগত মানে এই জুই জ্বলাই মানে ঠাণ্ডা দিনত মানে সেই জুই মানে সেই কৰি থাকে, জুইৰ ওচৰত বহি থাকে ককাহঁতৰ লগত। ডিউৰিং উইণ্টাৰৰ ছিজনত যেতিয়া ঠাণ্ডা দিন আহে, she enjoys hearing the drops of dew, উইণ্টাৰৰ ছিজনত কি হয় মানে তেওঁ মানে সেই শুনে টিউ ফলিং, মানে উইণ্টাৰ ছিজন যে বহুত নিয়াৰ পৰে যে, ৰাতি তোমালোকে মাত শুনা পায় নাই, পোৱা নাই? তো এনেকুৱা মাত শুনি থাকে ৰুফ, মানে যোনটো ঘৰৰ ওপৰত মানে ছট আছে যে, ছটত মানে যোনটো টিউ নিয়ৰ পৰি থাকে, এইটো মাত শুনি থাকে। গতিকে খুব ধুনীয়াকে দিছে ইয়াত। এইটো কাহানী দিয়াৰ পাছত মানে তলত কেইটামান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিব লাগিব। হোৱাট ইজ দ্য বিং ডিছক্ৰাইব ইন দ্য পেছেজ? আচ্ছা, কিহৰ বিষয়ত মানে ইয়াত কোৱা হৈছে? দ্য ৰোড টু হোম, ঘৰৰ লগে যোৱা ৰাস্তাৰ বিষয়ত কোৱা হৈছে। আচ্ছা, এবাউট মালায়াজ গ্ৰাণ্ডফাদাৰ হোম, গ্ৰাণ্ডফাদাৰ মানে মলায়াৰ ককাৰ ঘৰৰ বিষয়ত কোৱা হৈছে। এবাউট দ্য পণ্ড, পুখুৰীৰ বিষয়ত কোৱা হৈছে। এবাউট দ্য হাৰ্ট, হাৰ্টৰ বিষয়ত কোৱা হৈছে। গতিকে আমি ইয়াত কি ক'ম? বিটো উত্তৰ শুদ্ধ হ'ব। ঠিকেই আছে, পুখুৰীৰ বিষয়তো কোৱা হৈছে, কিন্তু পুখুৰীতে মানে গোটেই গ্ৰাণ্ডফাদাৰ হোম আছে, হয় নহয়? গ্ৰাণ্ডফাদাৰ হোম মানে ঘৰতেতো আছে, এইটো বাগিচা, ৰোড সকলো, হয় নহয়? গতিকে বি উত্তৰটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 7, টুৱাৰ্ডছ হুইচ ডাইৰেকশ্যন ইজ দ্য বাৰ্ণ ফেচিং? বাৰ্ণ যোনটো আছিলে, যোনটো মৱেচী ৰখা ঘৰ, পশুবোৰ ৰখা ঘৰ কোনফালে আছিলে? গতিকে আমি জানো এইটো ইষ্টত আছিলে, হয় নে নহয়? ইষ্ট, 1 নম্বৰ শুদ্ধ হ'ব। হোৱাই ইজ দ্য হোল চাৰাউণ্ডিং অফ দ্য হোম চিন গ্ৰীণ? গোটেই ঠাইটো সেউজীয়া পৰিৱেশ আছিলে, কিয় কাৰণে? গতিকে ফৰ দ্য কিচেনৰ কাৰণে নহয়, ফৰ দ্য পণ্ড পুখুৰীৰ কাৰণে নহয়, ফৰ দ্য ট্ৰিজ ইন দ্য চাৰাউণ্ডিং গছৰ কাৰণে হয়, গছৰ কাৰণে। ঠিক আছে, গতিকে চি উত্তৰটো শুদ্ধ হ'ব এইটো। 9, হুইচ অফ দ্য ৱৰ্ডছ গিভেন বিলো ইজ এন এডজেক্টিভ? ইয়াৰ পৰা তোমালোকে বিচাৰি উলিয়া কোনটো শব্দ এডজেক্টিভ হয়। এডজেক্টিভ মানে তোমালোকক বুজোৱা হৈছে বিশেষণ, তোমালোকে টিচাৰসকলে তোমালোকক শিকাইছে যে এডজেক্টিভ মানে হৈছে বিশেষণ, মানে যোনটো সংজ্ঞা, নাউনৰ যোনটো বিশেষতা কয়, তাৰ গুণ কয়, তাকে আমি বিশেষণ বুলি কওঁ, হয় নে নাই? গতিকে এ চিট হ'বনে, বি লাৰ্জ হ'বনে, চি ষ্টৰী হ'বনে, ডি নৰ্থ হ'ব? গতিকে ইয়াৰ পৰা কোনটো হ'ব? গতিকে লাৰ্জ হ'ব, বি। য়েছ, ভেৰি গুড। হুইচ ইজ দ্য অপজিট অফ দ্য লাৰ্জ? আচ্ছা, এতিয়া লাৰ্জ যোনটো, লাৰ্জ মানে ডাঙৰ, ডাঙৰ বিপৰীত অৰ্থ কি? ডাঙৰৰ অৰ্থ বিপৰীত অৰ্থ কোল্ড, কোল্ড মানে ঠাণ্ডা, এইটোতো নহ'ব। হাট মানে ঝুপৰি ঘৰ, এইটোতো নহ'ব। চি স্মল, সৰু, এইটো হ'ব নেকি? আচ্ছা, ডি ভিলেজ, গাঁও, এইটোতো নহ'ব, গাঁও নহ'ব, গতিকে স্মল হ'ব, লাৰ্জৰ স্মল হ'ব। গতিকে এনেধৰণে তোমালোকে প্ৰশ্নবোৰ আহিব। গতিকে মই অলপ তোমালোকক থুলমূলকৈ এটা আইডিয়া দিলোঁ, ঠিক আছে? এই আইডিয়াৰ পৰা তোমালোকে চেষ্টা কৰিবা যে ইয়াক তোমালোকে কৰিবৰ কাৰণে। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা অলপ হ'লেও। গতিকে এনেকুৱা ধৰণে তোমালোকে প্ৰেক্টিচ কৰিবা। মই চেষ্টা কৰিম PDF কপি ইংলিছৰ মই তলত মানে ডিছক্ৰিপশ্যন বক্সত বা ডিছক্ৰিপশ্যন বক্সত তোমালোকক মই পঠাই দিব চেষ্টা কৰিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি প্ৰেক্টিচ কৰিবা। ঠিক আছে, গতিকে থেংক ইউ ভেৰি মাছ। কিবা এটা ডাউট থাকিলে নোৱাৰিলে তোমালোকে সুধিবা মোক। ভিডিঅ' বহুত লং হ'ব, সেইকাৰণে মই কেইটামানহে মই তোমালোকে বুজালো। বাকী কেইটা তোমালোকে অসুবিধা হ'লে মোক আকৌ ক'বা, মই আকৌ এটা নতুন ভিডিঅ' বনাম। থেংক ইউ ভেৰি মাছ।